কি ঝাল কিনতাইলাম আজি নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত এই কচুৱাৰ এই ময়দানত আজি আমি লাই খুঁটা বা আমাৰ ধৰ্মীয় বুনিয়াদ বুলি কয় আমি বুনিয়াদ স্থাপন কৰিছোঁ। এই ইজতেমাৰ মূল উদ্দেশ্যটো হ'ল সমাজ সংস্কাৰ কৰা। এই সমাজত দেশ বিৰোধী যিমান কাৰুকাৰ্য আছে যেনে জুৱা মদ ভাং ড্ৰাগছ ইত্যাদি নিৰ্যাতন অপৰৰ হক নষ্ট কৰা এইবিলাক যাতে আমি বন্ধ কৰিব পাৰোঁ। লগতে আমাৰ ধৰ্মীয় লাইনত যিমান কুসংস্কাৰ আছে এই কুসংস্কাৰ আমি সংস্কাৰ কৰিব পাৰোঁ সেই উদ্দেশ্যে আমি আজি এই লাই খুঁটা পুতিছোঁ। ইনশাল্লাহ আগামী কি কয় 9, 10 আৰু 11 তাৰিখ ফেব্ৰুৱাৰী তাৰিখে ইনশাল্লাহ আমাৰ ইয়াত ইজতেমা হ'ব। এই ইজতেমাৰ পৰা ইনশাল্লাহ হাজাৰ হাজাৰ মানুহ ইনশাল্লাহ আল্লাহৰ ৰাস্তাত ওলাব। 3 দিন চিল্লাৰ কাৰণে তেওঁলোক গৈ আত্মশুদ্ধিৰ মেহনত কৰিব। যেতিয়া নিজে আত্মশুদ্ধি কৰি ল'ব নিজে সংস্কাৰ হ'ব, সংস্কাৰ হৈ গাঁৱৰ বেলেগ মানুহক সংস্কাৰ কৰিব পাৰিব। সেই উদ্দেশ্যে আজি প্ৰায় হাজাৰ হাজাৰ মানুহ আজি ইয়াত আহিছে। আমি ভাবিছিলোঁ যে 200-300 মানুহ আহিব এই লাই খুঁটি পতাত, দেখা গ'ল কেইবা হাজাৰো মানুহ আহি গৈছে। গতিকে আমি আশা কৰিব পাৰোঁ যে অহা ইজতেমাত ইনশাল্লাহ লাখ লাখ মানুহ হ'ব। আৰু সকলোৱে আজি সংকল্পবদ্ধ হৈছে যে আমাৰ এই নগাঁও জিলা বা অন্যান্য প্ৰান্তত যে ইছলাম বিৰোধী এবং দেশ বিৰোধী চৰকাৰ বিৰোধী যিমান কাৰুকাৰ্য আছে সব যাতে উৎখাত হয়, সুন্দৰ এটা সমাজ গঢ় লয়। সেই নিমিত্তে আজি বহুত মানুহ আহিছে, সকলোৱে সংকল্পবদ্ধ হৈছে যে আমি একটা সুস্থ সবল এটা সমাজ গঢ়ি তুলিম। তাৰ নিমিত্তে দোৱা হৈছে। এইখিনি আপোনালোকে মিডিয়াৰ যোগেদি গোটেই অসমবাসীক আমি বাৰ্তা আমি বিলাবলৈ সুখী হৈছোঁ যে চবে আমাক শ্বেয়াৰ কৰক, আমাক সহযোগ কৰক। আমি যাতে গোটেই অসমবাসী একলগ হৈ আমি এটা সুন্দৰ ড্ৰাগছ আৰু মদ আৰু ভাং ইত্যাদি দুৰ্নীতিমুক্ত এটা সমাজ গঢ়িব পাৰোঁ।